এই জনসভায় প্রমাণ করেছে আমার মিত্রদলৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ জাভেদ ইছলাম ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব, তাত কোনো সন্দেহ নাই। এইবাৰ ধুবুৰীৰ পথ পৰিৱৰ্তন হ'ব। ধুবুৰীত এইবাৰ তলা চাবি আৰু নাথাকে। তলা চাবি ইতিমধ্যে ধুবুৰীবাসী ৰাইজে ব্ৰহ্মপুত্ৰত পেলাই দিছে আৰু যিখন হাত 10 বছৰ আগত মাটিৰ তলত সোমাই আছে আৰু এই হাত ওলাব নোৱাৰে। ৰকিবুল হুছেইনে যিমান চেষ্টা কৰিলেও এই মাটিৰ তলত সোমোৱা হাত 50 বছৰলৈ মাটিৰ তলত থাকিব, চিন্তা কৰিব লগা নাই। এই ইয়াতে বদৰুদ্দিন আজমলে যি ধৰ্মৰ নামত ৰাজনীতি কৰি তলা চাবি ইমান বছৰ 15 বছৰ ওলমাই ৰাখিলে, এইবাৰ ধুবুৰীবাসী ৰাইজে তাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ সিদ্ধান্ত লৈছে আৰু হাতীৰ ছবিত জাভেদ ইছলামক বিপুল ভোটত বিজয়ী কৰিব। এই পৰিৱেশ আজি দেখা গৈছে। এই অঞ্চলত গুটিপাৰাবাসী ৰাইজ উৎসাহ, এই উৎসাহে 100% নিশ্চিত কৰিছে যে আমাৰ মিত্ৰদলৰ প্ৰাৰ্থী জাভেদ ইছলাম বিজয়ী হ'ব। দেখা গৈছে যে এই সমষ্টিটো ইউডিএফৰ এটা এটা ভেটি আছে। তেওঁলোকে দাবী কৰিছে যে যোৱা 3টা টাৰ্মত এইবাৰো তেওঁলোকে বিজয় হ'ব আৰু ব্যাপক ভোটত বিজয় হ'ব। এই ক্ষেত্ৰত আপুনি কি এইবাৰ তেওঁলোক নাই বুলি তেওঁলোকেও গম পাইছে, সেইকাৰণে হুজুৰৰ কথা বতৰা দেখিছে, উল্টা পুল্টা কথা বতৰা কোৱা আৰম্ভ কৰিছে। যেতিয়া মানুহ গম পায় যে তেওঁৰ বিপদ অনিবাৰ্য, এতিয়া অলপমান গণ্ডগোলীয়া কথা কয়। এতিয়া হুজুৰে গণ্ডগোলীয়া কথা কৈ আছে আৰু ৰকিবুল হুছেইনকতো আৰু ধুবুৰীবাসী ৰাইজে কোনো কাৰণতে গ্ৰহণ কৰে, কাৰণ তেওঁ ধুবুৰীবাসী ৰাইজক হাতত লাগিলেও হাতটো চেনিটাইজাৰে ধুৱে। গতিকে ধুবুৰীবাসী ৰাইজক গলত বনাবলৈ কাৰণে হলিজা লাগিব ন, কলিজা লাগিব। ৰকিবুল হুছেইনেতো মানুহৰ হাতত লাগিলে চেনিটাইজাৰ লগায়। গতিকে যিজন মানুহে ইমান দিন এই গৰীব মানুহৰ ঘামৰ গণ ল'ব নোৱাৰিলে, সেই মানুহে আৰু ক'ত গৰীব মানুহে ভোট দিব? গৰীব মানুহে কাক বিচাৰে? নিজৰ মানুহ। আৰু জাভেদ ইছলাম হ'ল ইয়াৰে নিজৰ মানুহ। কংগ্ৰেছো আচলতে কৈছিল যে ৰকিবুল হুছেইনে পইচা কালেকশ্যন কৰি আছে আৰু পইচা যাৰ আছে সেইবিলাকে কংগ্ৰেছে কৰিব পাৰে, যাৰ কাৰণে যোৱাকালি দেখা গৈছে প্ৰায় 3,000 মানুহ। ৰকিবুল হুছেইন ইয়াত প্ৰাৰ্থিত্ব যে লৈছে, তাৰ ভিতৰত এইবিলাক কথাও থাকিব পাৰে। আপুনি যিবিলাক কৈছে ধুবুৰীত বহুত পইচাৱালা মানুহ আছেতো, এই পইচাৱালা মানুহবিলাকৰ পৰা অলপ পইচা পাব আহিব পাৰে, সেইটো হ'ব পাৰে। আকৌ দেখিছে নহয়, ইয়াততো চব মাইনৰিটি মানুহ। এনেকে মাইনৰিটি মানুহ যদি হাজাৰ হাজাৰ ওলাই আহে, তেতিয়াহ'লে তাৰ মিনিংটো কি গমেই পাইছে। আৰু মাইনৰিটি মানুহে আজিকালি কোনো উন্নয়ন বিচাৰে। ট্ৰিপুল তালাকৰ বিৰুদ্ধে মাইনৰিটি প্ৰতিজন নিজৰে মহিলা। মাইনৰিটি মানুহে বিচাৰে যে এই অঞ্চলৰ সকলো মানুহৰ উন্নয়ন হওক, ৰাস্তা ঘাটৰ উন্নয়ন হওক। ধুবুৰী মেডিকেল কলেজ কোনে বনাইছে? বিজেপিয়ে বনাইছে। ধুবুৰী ফুলবাৰী ব্ৰিজ কোনে বনাইছে? বিজেপিয়ে বনাইছে। গতিকে বনাব লাগিলে, উন্নয়ন কৰিব লাগিলে বিজেপিকে লাগিব, এজিপিকে লাগিব। গতিকে বিজেপি, এজিপি বা ইউপিপি মিত্ৰ দলেতো লাগিব। গতিকে এই মিত্ৰ দলৰ প্ৰাৰ্থীটো জাভেদ ইছলাম মানুহ উন্নয়নৰ লগত আছে। মাইনৰিটি মানুহ এতিয়া কিন্তু বিজেপিমুখী হৈছে। তেওঁ এটা ক'লে যে কংগ্ৰেছৰ কাৰণে মাইনৰিটি মানুহ এইবাৰ বিজেপিমুখী হৈছে, গতিকে কংগ্ৰেছে তেওঁ ভয় খাইছে। মই সুধিছিলো যে কিবা ভয় আছে নেকি? 15 বছৰটো তেওঁৱে থাকিলে। 15 বছৰত গোটেই ধুবুৰী অঞ্চলত 15টা এনেকুৱা জেগা দেখাই দিয়ক য'ত তেওঁ একো নহ'লে MP ফাণ্ড দিছে। তেওঁ দাবী কৰিছে যে ব্ৰিজখন তেওঁ বনাইছে, আপুনি যিকেইটা তেওঁৱে বনাইছে বুলি কৈছে। এতিয়া বেলেগৰ পিঠাগুৰিয়ে সত্যনাৰায়ণ পূজা চবেই পাতিব পাৰে। চৰকাৰ আমাৰ, প্ৰধানমন্ত্ৰী আমাৰ, মুখ্যমন্ত্ৰী আমাৰ, তেওঁ ক'ৰ পৰা বনায়? তেওঁ এটা কুৱেশ্যন সুধিছিল নেকি পাৰ্লিয়ামেণ্টত? এবাৰ কৈছে নেকি ধুবুৰী ফুলবাৰী ব্ৰিজৰ বিষয়ে? পাৰ্লিয়ামেণ্টত কেতিয়াবা ধুবুৰী মেডিকেল কলেজৰ কথা কৈছে নেকি? এছেম্বলিত কোনোবা তেওঁলোকৰ এজন মানুহে, ইউডিএফৰ কোনোবা এজন বিধায়কে ধুবুৰী মেডিকেল কলেজৰ কথা কৈছিল নেকি? নোকোৱাকেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনাইছে, নোকোৱাকে নৰেন্দ্ৰ মোদী বনাইছে। তাৰমানে আমাৰ এই অঞ্চলৰ ৰাইজে বুজি পায় যে উন্নয়ন আমাৰ চৰকাৰখনে কেনেকৈ কৰে, আৰু এইবাৰ ৰাইজ উন্নয়ন